ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে সেই যাত্ৰীগৰাকীয়ে নিজৰ অসুৰক্ষিতৰ কথাটো উল্লেখ কৰিব পাৰিব। ইয়াত আমাৰ যেতিয়া পপআপটো আহি যাব কল চেণ্টাৰৰ পৰা আমাৰ ডাইৰেক্ট ফোন কৰিব। বাছসমূহৰ বৰ্তমান অৱস্থিতি এক প্ৰকাৰ লাইভ কভাৰেজ। সৌৰভ চলিহা, দীপাংকৰ ৰাজবংশী, নগেন কলিতাহঁতে চলাব গুৱাহাটীত আহিবলগীয়া প্ৰায় 100খন গ্ৰীণ বাছ। তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে, তেওঁলোকক অত্যাধিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত কৰি তোলা হৈছে। তাৰপিছত তেওঁলোকে হৈ উঠিছে একোগৰাকী সফল চালক আৰু তেওঁলোকৰ হাততেই ঘূৰিব ষ্টিয়াৰিং। তেওঁলোকে চলাব গুৱাহাটীত এইসমূহ গ্ৰীণ বাছ। আমাক মাতিছে, আমি বাছ চলাম বুলি, কালিৰ পৰা চলাব বুলি, সেইকাৰণে আমি সাজু হৈছোঁ। এনে ভালে লাগছে। আগতে ইয়াতে অলেক্টাত চলাইছিলোঁ। তো আগতে মই অলেক্টাত চলাইছিলোঁ। তো যেতিয়াৰ পৰা JBM আৰম্ভ হৈছে আমাৰ ইয়াতে, তো তেতিয়াৰ পৰা ভাবিছিলোঁ যে এইখন লাইনত ভালেই হ'ব, সেইকাৰণে সোমালোঁ। তো এতিয়া যি দেখিছোঁ ভালেই হয় আৰু এনে গাড়ীখনৰ ফিউচাৰো বহুত ধুনীয়া ফিউচাৰ আহিছে, ফাংচনবিলাকো ভাল, গতিকে চলাই ভালেই লাগিব গাড়ীখন। কি নাম কোন ধৰ? দীপাংকৰ ৰাজবংশী মোৰ নাম। 100তকৈও অধিক এই বাছ সেৱা ৰাজ্যবাসীয়ে লাভ কৰাৰ সময়তেই গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব 60খন বাছ। ঠিক একেদৰে জাগিৰোড আপ টু নলবাৰী, বাইহাটা, চাৰিআলি, মিৰ্জা আদি ঠাই সামৰি লোৱা হ'ব আন 40খন বাছে। আৰু বাছখনত খুব অত্যাধুনিক সুবিধা আছে। যাত্ৰী ইয়াত সুন্দৰকৈ বহি শীততাপ নিয়ন্ত্ৰিত এটা কোঠাত গৈ থকাৰ নিচিনা এটা অনুভৱ কৰিব পাৰিব। আৰু যাত্ৰীয়ে যদি কিবা অসুৰক্ষিত অনুভৱ কৰে তেতিয়াহ'লে ইয়াত এটা অৰ্থাৎ SOS এটা বাটন আছে, যিটো বাটনৰ জৰিয়তে ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে সেই যাত্ৰীগৰাকীয়ে নিজৰ অসুৰক্ষিতৰ কথাটো উল্লেখ কৰিব পাৰিব। আৰু লগে লগে এই যিটো চাইৰেন এই মুহূৰ্তত আপুনি শুনিছে, এই চাইৰেনৰ জৰিয়তে সেই যাত্ৰীগৰাকীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব। তাৰ লগে লগে এলাৰ্টৰ ব্যৱস্থাটো থাকিব। সেই এলাৰ্টৰ জৰিয়তে প্ৰতিজন যাত্ৰীয়ে এই গোটেই বিষয়টোক লৈ অৱগত হ'ব। বিশেষভাৱে সক্ষম অথবা বিকলাংগ লোকৰ বাবে এই বাছখনত থাকিব বিশেষ সুবিধা, কাৰণ চিৰিৰ ব্যৱস্থা নহয়, ইয়াত ৰেম্পৰ ব্যৱস্থা আছে। আৰু এই যিখন ৰেম্প এই মুহূৰ্তত দৰ্শকসকলে দেখিছে, এই ৰেম্পৰ জৰিয়তে বাছখনত উঠা নমা কৰিব পাৰিব সেইসকল যাত্ৰীয়ে। कल से गुवाहाटी में ये देखने को मिलेंगे हमको प्राय 105 पहले 60 बाद में 65 होगा शायद। अब तो कौन सा रूट में चलेंगे? अभी ये 4 रूट में हम लोग फंक्शन करेंगे। 4 रूट में अभी 60 बसेस चलेगा, उसके बाद सेकेंड फेज में और 40 बस चलेगा। टोटल 100 बस यहाँ पे चलेगा। पूरा 100 बस EV फ्लीट है, टोटल EV व्हीकल है। और इसमें कुछ फ्यूचरिस्टिक फीचर्स है पूरे बस में। जैसे आपने देखे यहाँ पे SOS बटन है, इमरजेंसी स्टॉप है, और विकलांग लोगों के लिए ये रैंप सिस्टम है। सीनियर सिटीजन के लिए अलग सीटिंग का बंदोबस्त है। और इसके साथ साथ कुछ सेफ्टी फीचर्स है, लाइक जैसे CCTV और ITMS सिस्टम, इमरजेंसी मॉनिटरिंग सिस्टम, इनबिल्ड GPS, ये सब बस में फ्यूचरिस्टिक कुछ फंक्शन गाड़ी में। अभी गुवाहाटी और जो साइड का जो इलाका है उसको टोटल अभी 471 बसेस होंगे शायद। इट ह्यूज नंबर यस। तो इसमें टोटल जितना बस का फ्लीट है उसमें और ये 100 नया जोड़ रहे हैं PM ई-बस सेवा के अंडर में। বাছ ষ্টপেজত আমি PIS লগাইছোঁ, যিখিনি পেচেঞ্জাৰে ঘৰৰ পৰা মোবাইল এপ ইউজ কৰি গম পাব যে মই গণেশগুৰিৰ পৰা ছাপ'জ ভঙাগড় আহিব, তেখেতে সেই বিটুইনত কোনখন গাড়ী আছে গণেশগুৰি টু ভঙাগড়, তাৰ পৰা তেওঁলোকে চাই ল'ব পাৰিব কিমান টাইমিঙত আছে, সেইমতে তেওঁলোকে আহি যাব পাৰিব। আৰু ছেকেণ্ড হৈ গ'ল আপোনাৰ আমাৰ এই বাছখিনি ধৰক কোনোবা জেগাত এতিয়া ছাপ'জ গণেশগুৰি পইণ্টটোতে আমাৰ 4-5খন ট্ৰেফিকৰ কাৰণে জাম হৈ গৈছে, বাছ বেছি হৈছে, আমি তেতিয়া ইয়াৰ কল চেণ্টাৰৰ পৰা কল কৰি তেওঁলোকক আমি গাড়ীখিনি মুভমেণ্ট কৰাই দিম। আৰু ছেকেণ্ড আমাৰ ইয়াত আৰু এটা মেইন ফিচাৰ্ছ আছে, পেনিক বটন। আমি প্ৰত্যেকখন গাড়ীতে 10টাকৈ পেনিক বটন ইউজ কৰিছোঁ, সেইটো ছেফটিৰ কাৰণে। ইনকেছ গাড়ীখন কিবা এটা ধৰক এক্সিডেণ্ট হ'ল বা কোনোবাই কাৰোবাক কিবা হাৰেছমেণ্ট কৰিলে তেতিয়া মানে পাব্লিকে চাইডেন নাবাজে। আমি তাত পেষ্ট যেতিয়া কৰিব আমাৰ ইয়াত পপআপ আহিব, মানে এপ্লিকেশ্যনত কমপ্লেইন আমাৰ পপআপ আহি থাকে ইয়াত। ধৰক এতিয়াতো এতিয়াতো মানুহে ডেমো বেচিছ কৰি আছে, আমাৰ এইটো মানে ফুল্লি আপোনাৰ হেৰি হোৱা নাইতো। মানে ধৰক আমিতো এতিয়া এপটো লঞ্চ কৰিমহে,
আৰু তেতিয়া মানে আপোনাৰ কি হ'ব ইয়াত আমাৰ যেতিয়া পপআপটো আহি যাব কল চেণ্টাৰৰ পৰা আমাৰ ডাইৰেক্ট ফোন কৰিব যে আপুনি প্ৰথম আমি ধৰক হেণ্ডিমেনজনক ফোন কৰিলোঁ হেণ্ডিমেনজনক সুধিছে আপোনাৰ ইয়াৰ পৰা আমি এটা পেনিক এলাৰ্ট পাইছোঁ গতিকে আপোনালোকৰ তাত কি ইছ্যু হৈছে তেওঁলোকে জাষ্টিফাইটো আমাক দিব যদি ইন কেছ হেণ্ডিমেনেও নুঠালে ড্ৰাইভাৰকো আমি ফোন কৰিলোঁ নাপালোঁ তেতিয়া আমি নিয়েৰেষ্ট ধৰক মানে বাছ নহয় মানে পুলিচ ষ্টেচন বা কাৰোবালৈ আমি কণ্টেক্ট কৰিম মানে যে এই গাড়ীখনত আমি কাৰণ ড্ৰাইভাৰ বা কণ্ডাক্টৰ কোনোবা এজনে ফোনটো ৰিচিভ কৰিবই যদি ইন কেছ নকৰে আমি তেতিয়া সেইটো তেনেকুৱা মানে কিমান বাছ এই মুহূৰ্তত চলি আছে এই মুহূৰ্তত আমাৰ গুৱাহাটী চিটি কমপ্লিট লাইভ হৈ আছে যিমানখিনি আপোনাৰ ইলেক্ট্ৰিক ইভি বাছেছ আছে প্লাছ আমাৰ ৰুৰেলৰ যিখিনি বাছ ইয়াৰ পৰা ৰূপনগৰৰ পৰা চলি আছে CNG বাছেছ এইখিনি আমাৰ ইয়াত লাইভ হৈ আছে আৰু লগতে আমি তেজপুৰ নগাঁও শিলচৰ অলৰেডি আমাৰ তাৰ বাছখিনিটো আমি কানেক্ট কৰিছোঁ মানে সদ্যহতে ৰাজধানী গুৱাহাটী মহানগৰীত 371খন ইলেক্ট্ৰনিক বা CGN বাছ চলি আছে আৰু তাৰে লাইভ আপডেট চাবৰ বাবে গুৱাহাটীৰ ৰূপনগৰতে এনেকুৱা এটা কক্ষ বা নিৰীক্ষণ কক্ষ ইয়াত প্ৰস্তুত কৰা হৈছে য'ৰ পৰা গোটেই ব্যৱস্থাটো এক প্ৰকাৰ মনিটৰিং কৰা হৈছে আৰু পোনে পোনে সঞ্জয় বৰাই দেখুৱাই আছে কেইজনমান ইয়াৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে অহৰহ তেওঁলোকে এই গোটেই ছিষ্টেমটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু বিশেষকৈ এই যিটো এলাৰ্ট এখন বাছ এখনৰ ভিতৰত যদি কিবা ধৰণৰ যাত্ৰীয়ে অসুবিধা সন্মুখীন হয় তেতিয়ালৈকে তাত তেওঁলোকে বাটন টিপিব লগে লগে সেই চাইৰেনৰ শব্দ বাছখনত বাজি উঠাৰ লগে লগে এই নিৰীক্ষণ কক্ষটোতো বাজি উঠিব লগে লগে ইয়াৰ পৰা নিৰীক্ষণ হ'ব আৰু এই মুহূৰ্তত চাওক গুৱাহাটী মহানগৰীখন গোটেই দেখুৱাইছোঁ মেপ আকাৰত আৰু য'ত ব্লিং কৰি য়েলো ৰেড এই ধৰণৰ বা ব্লু এই হ'ল এখন বাছৰ চিহ্ন য'ৰ পৰা বাছসমূহৰ বৰ্তমান অৱস্থিতি এক প্ৰকাৰ লাইভ কভাৰেজ ইয়াত থাকিয়ে ইয়াৰ পৰা নিৰীক্ষণ কৰা হৈছে গতিকে এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে গুৱাহাটী মহানগৰীত যাতে এই গ্ৰীণ বাছসমূহ যাতে সুচাৰুৰূপে চলি থাকিব পাৰে তাক নিৰীক্ষণ কৰাৰ বাবে এই মুহূৰ্তত 24/7 ব্যৱস্থাটো এই মুহূৰ্তত মুকলি কৰা হৈছে সদ্যহতে পুনৰ 100খন নতুন গ্ৰীণ বাছ গুৱাহাটী মহানগৰীত চলিব কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব এই PM বাছ সেৱা আৰু তাৰপিছত গুৱাহাটী মহানগৰীত 471 নাম্বাৰ্ছ অফ বাছ গুৱাহাটীৰ ৰাজপথত দৌৰিব আৰু লগে লগে ব্যস্ততা বাঢ়িব এই কক্ষটোত আৰু এই কক্ষটোৰ পৰাই গোটেই বাছসমূহৰ গতিবিধি নিৰীক্ষণ কৰা হ'ব এইখন আধুনিক টেকনলজিৰ দ্বাৰা গঠিত বনোৱা বাছ এইখন প্ৰায় 150 কিলোমিটাৰ এবাৰ ইলেক্ট্ৰিক চাৰ্জত 150 কিলোমিটাৰ চলিব আৰু এইখনত সকলো ধৰণৰ সুবিধাই আমাৰ ট্ৰেকিং ছিষ্টেম থাকিব বাছখন ক'ত গৈছে কেতিয়া গৈছে কিমান দেৰি ক'ত পাইছে আমি সকলো গম পাম আমাৰ CCTV থাকিব আৰু তাৰ লগতে সংলগ্ন হৈ থাকিব দিব্যাংগ লোকৰ বাবে বিশেষভাৱে আসন থাকিব আমাৰ ছিনিয়ৰ চিটিজেনৰ কাৰণে আসন থাকিব আৰু এই বাছসমূহ সদ্যহতে আমি মহানগৰত চলাম আৰু পৰ্যায়ক্ৰমে আমি মহানগৰৰ দাঁতিকাষৰীয়া নগৰবোৰলৈ পৰ্যবেক্ষিত হ'ম জাগিৰোড চলিব নিশ্চিতভাৱে জাগিৰোড নলবাৰী গুৱাহাটীৰ দাঁতিকাষৰীয়া যিসমূহ চহৰ অঞ্চল আছে সেই চহৰ অঞ্চলসমূহলৈ এই বাছৰ সেৱা পৰ্যবেক্ষিত হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ